So guys, good morning. যেহেতু মানে মোৰ যিটো কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত সকলোকে খালি কাট অফ লাগে বুজিছেনে। ফায়াৰ ব্ৰিগেডৰ কাট অফ লাগে, এপিয়াৰো কাট অফ লাগে, তাৰপিছত ABUB কাট অফ লাগে, ফৰেষ্ট গাৰ্ডৰ কাট অফ লাগে। চ' ইমানখিনি কমেণ্ট মানে চব কাট অফৰ ওপৰত আহিছে। চ' আজি ভাবিলোঁ সকলোখিনি কাট অফে আজি মই মানে কি এনালাইজ কৰি কৈ দিওঁ আপোনালোকক। যিহেতু APRO, AFPF, ফৰেষ্ট গাৰ্ড, তাৰপিছত আপোনালোকৰ যিখিনি ফায়াৰ ব্ৰিগেড আছে, তাৰপিছত গ্ৰেড 3 আছে, সকলোখিনি কাট অফ আজি মই উলিয়াই লৈ আহিছোঁ এনালাইচিছ কৰি। চ' আপোনালোকক সেই কাট অফখিনিৰ বিষয়ে ক'ম আজি এই ভিডিঅ'ৰ জৰিয়তে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। সকলোখিনি পোষ্টৰে আপোনালোকৰ যিমানখিনি আসাম ফৰেষ্ট, আসাম পুলিচৰ আছে, সকলোখিনি কাট অফ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণকৈ কোৱা হ'ব, গম পাইছে নহয় গাইজ। চ' কাট অফ কোৱাৰ আগতে আপোনালোকক এটা কথা জনাই লওঁ, এইটো এক্সপেক্টেড কাট অফ কোৱা হ'ব দেই। যিটো কোৱা হ'ব এক্সপেক্টেড মানে অনুমানিক কোৱা হ'ব। আৰু লগতে আপোনালোকক এটা কথা জনাই দিওঁ যে কাট অফ কেতিয়াও আপোনালোকক কমি নাযায়, সেইটো কথা মনত ৰাখিব। যিমানবাৰ ইণ্টাৰভিউ আপোনালোকক কাট অফ কমি নাযায়, কাট অফ কিন্তু বাঢ়িয়ে যায়, গম পাইছে নহয়। যিহেতু এইবাৰ বহুত ৰিজাৰ্ভেশ্যন আছে ABUB ক্ষেত্ৰত বা বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন বহুত আছে। আৰু লগতে আপোনালোকে অগ্নিবীৰৰ কাৰণে 8% ৰিজাৰ্ভেশ্যন কৰাৰ কথা আছিল। বাই চান্স এইখিনি পোষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন হোৱা নাই, আপোনালোকৰ কাৰণে ভাগ্য ভাল। যিহেতু অগ্নিবীৰৰ কাৰণে 8% আপোনালোকৰ ৰিজাৰ্ভেশ্যন কৰাৰ কথা আছিলে, কিন্তু এতিয়া বৰ্তমান 8% আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই। নহ'বা 8% ৰিজাৰ্ভেশ্যন হ'বলৈ যোৱা হেতিকে আপোনালোকৰ এই কাট অফ কি কাট অফ হ'বলৈ গ'ল সেইটো ঠিক নাই, ল'বলৈও ভাবিবলগীয়া হ'ল, বহুত কষ্ট কৰিবলগীয়া হ'ল হেতিকে। চ' আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কাট অফখিনি ক'ম। প্ৰথম আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ পৰা ষ্টাৰ্ট কৰোঁ। যিহেতু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত আপোনালোকৰ ফিমেলৰ কাৰণে কোনো পোষ্ট নাথাকে। চ' ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত যিহেতু এইবাৰ পোষ্ট অলপ কম আছে আগৰ তুলনাত, যিহেতু আগৰবাৰ পোষ্ট বেছি আছিলে। চ' এইবাৰ আপোনালোকৰ মানে কি এক্সপেক্টেড আপোনালোকে ধৰিব পাৰে যে 32.50 মানে যিটো কাট অফ কম আপোনালোকৰ মানে কি সেইটো সোমালে ছেভ স্ক'ৰ বুলি আপোনালোকে ধৰি থ'ব পাৰিব যে ইমানটো পালে আপোনালোকে মানে কাট অফত নাম আহিব। 32 যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয়, আপোনালোকে 32 যদি 50 মান পায়, তেতিয়া আপোনালোকে কি বুলি কয় ফায়াৰ ব্ৰিগেডত আপোনালোকৰ নাম আহি যাব ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত, গম পাইছে নহয়। আৰু যি কাষ্টৰ কেণ্ডিডেট আছে, কাষ্টৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে যদি 32 মানো পাই যায়, আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত আপোনালোকৰ নাম আহি যাব, গম পাইছে নহয়। যিহেতু তাত অলপ ছায়েন্সৰ কেণ্ডিডেটহে লাগে। আৰু এটা কথা মনত ৰাখিব, পষ্টখিনি ৱাইজত 5 টাইমছ কেণ্ডিডেট মাতিব। যিহেতু 5 টাইমছ কেণ্ডিডেটো কম নহয়। আপোনালোকৰ যদিকে এপিয়াৰৰ ক্ষেত্ৰতে ধৰে 700 পষ্ট আছে, 700 নহয় বাৰু 642 তেনেকুৱা চামথিং আছে, 700 ধৰি লওক, 7 5 গুণ 35টা কেণ্ডিডেট বা 700 ধৰিলেও 35টা কেণ্ডিডেট মাৰিব। তেন্তে ইমানো কাট অফ মানে হাই নাযায়, য'ত এটা লিমিটত যাব, গম পাইছে নহয়। চ' আপোনালোকৰ 32.50 আপোনালোকৰ ফায়াৰ ব্ৰিগেডৰ ক্ষেত্ৰত ধৰি থওক আপোনালোকৰ ছেভ স্ক'ৰ। আৰু কাষ্টৰ ক্ষেত্ৰত আপোনালোকে 32 ধৰি থওক। মই আপোনালোকক ক'লোঁ এইটো পালে আপোনালোকৰ ছেভ স্ক'ৰ বুলি ধৰি থওক। চ' ছেকেণ্ড আপোনালোকৰ AFPF, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, গম পাইছে নহয়। যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয়, যিহেতু আপোনালোকৰ যিটো প্ৰায়ভাগ জংঘলতে মানে ডিউটি পৰা নিচিনা হয়। যি ফৰেষ্টৰবিলাক আপোনালোকে গম পায়, ফৰেষ্টৰ ভিতৰতে যিহেতু ডিউটি পৰে। চ' আপোনালোকৰ ফৰেষ্টৰ আপোনালোকৰ কাট অফ AFPFৰ কাট অফ কিমান যাব পাৰে। AFPF যিহেতু আপোনালোকৰ পোষ্ট আছে 405টা বেছি নহয়, বহুত কম পোষ্ট আছে 405টা। চ' আপোনালোকে তাত 33.70 আপোনালোকে ধৰিব পাৰে জেনেৰেলৰ ক্ষেত্ৰত। আৰু মই কাষ্টৰ কথা নকওঁ বাৰু, জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকে 33.70 পাই থয়, আপোনালোকে AFPF কনষ্টেবলতো আপোনালোকৰ ৰিটেনৰ কাৰণে নাম আহিব, ফিজিকেলত পাছ কৰিব মানে, গম পাইছে নহয়। 5 টাইমছ কেণ্ডিডেটৰ ভিতৰত 33.70 পালে, এইটো মানে ছেভ স্ক'ৰৰ কথা কৈ আছোঁ মই যিহেতু। আৰু কাষ্টৰ ক্ষেত্ৰত আপোনালোকে 31.50 পাব লাগিব, গম পাইছে নহয়। ইমানখিনি পালে আপোনালোকে যিহেতু আপোনালোকৰ যিটো AFPF কনষ্টেবল আছে, AFPF কনষ্টেবল আপোনালোকৰ ফিজিকেলত কোৱালিফাই হ'ব ৰিটেনৰ কাৰণে, গম পাইছে নহয়। চ' ইমানখিনি মাৰ্ক আপোনালোকে পালে আপোনালোকে ছেভ স্ক'ৰ বুলি ধৰি থৈ দিয়ক আসাম পুলিচ, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত। এতিয়া 3 নম্বৰত আহোঁ আপোনালোকৰ APRৰ ক্ষেত্ৰত। যিহেতু APRৰ কথা বহুত কমেণ্ট কৰি আছে। APRত যিহেতু এইবাৰ পোষ্ট অলপ বেছিকৈ আছে, যিহেতু 642টা ভেকেঞ্চি আছে। তেবোৰ আপোনালোকক মই যে কাট অফত যেনে তেনে সোমোৱাটোৱে নকওঁ, যিটো আপোনালোকৰ পালে ছেভ স্ক'ৰৰ ওপৰত ক'বলৈ গৈ আছোঁ। যিটো পালে আপোনালোকৰ মানে চিন্তা নোহোৱাকৈ আপোনালোকৰ ফিজিকেলত নাম আহিব, গম পাইছে নহয়। চ' আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে যদি ফিজিকেলৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে যদি 32 মান পায়, APRত এইবাৰ এইখিনি পোষ্টত আপোনালোকে 100% নাম আহিব, এইটো ধৰি থওক মোৰ ফালৰ পৰা। 32 আপোনালোকে উঠাবলৈ চেষ্টা কৰক, ছেভ স্ক'ৰ বুলি ধৰি থওক। 32 পালে আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে নাম আহিব। চ' বেছিকৈ পালে আপোনালোকৰ কাৰণে ভাল, কিন্তু 32 পালে আপোনালোকৰ ছেভ স্ক'ৰ মানে সিমানতে আপোনালোকে ৰিটাৰ্ণ দিব পাব। এইখিনি মানে ল'ৰাখিনিৰ কথা কৈছোঁ দেই, 32 কথা কৈছোঁ যে ল'ৰাখিনি জেনেৰেল কাষ্টৰ ল'ৰাখিনিৰ কথা কৈছোঁ। আৰু ছোৱালীখিনিৰ ক্ষেত্ৰত আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত ফিজিকেল ক্ষেত্ৰত APRৰ ক্ষেত্ৰত বেছি পাব নালাগে, আপোনালোকে 28 পালেই হ'ল, গম পাইছে নহয়। চ' ইমান পাব নালাগে। APRৰ ক্ষেত্ৰত আপোনালোকক কৈ দিছোঁ 32, আৰু ল'ৰাৰ ক্ষেত্ৰত আৰু ছোৱালীৰ ক্ষেত্ৰত 28 পালেই হ'ল। আৰু কাষ্টততো বেছি পোষ্টে নাই। চ' বেলেগ যিখিনি পোষ্ট আছে সেয়াটোত বহুত কমকৈ কাট অফ যাব। চ' এইখিনি মই ইমানখিনি নকওঁ। আৰু আপোনালোকে তাত কাষ্ট হ'লে বহুত কম মাৰ্ক পালে আপোনালোকৰ APRৰ ক্ষেত্ৰত নাম আহি যাব, গম পাইছে নহয়। এইটো কথা আপোনালোকে মনত ৰাখিব। যিহেতু আপোনালোকৰ জেনেৰেলটো কৈছোঁ,
জেনেৰেলটোতে মাৰ্কটো উঠাবলৈ চেষ্টা কৰক, যিহেতু আপোনালোকৰ সেইটোৱে ছেভ স্ক'ৰ, গম পাইছেনে? বহুত ভাল স্ক'ৰ, মানে জেনেৰেলত উঠাব চালেহে আপোনালোকৰ কাষ্টত হ'লেও, বাই চান্স জেনেৰেলত নাপালেও কাষ্টত হ'লেও নাহিব। 32 ল'ৰা এপেয়াৰত পাবই লাগিব, যেনেকৈ নহওক ফিজিকেলৰ ক্ষেত্ৰত ছেভ স্ক'ৰত যাবলৈ হ'লে, আৰু ছোৱালী হ'লে 28 পাবই লাগিব এপেয়াৰৰ ক্ষেত্ৰত, এপেয়াৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত, গম পাইছে নহয়? চ' সদায় সুধি আছে এপেয়াৰৰ কথা, চ' আজি কৈ দিলোঁ। আৰু গ্ৰেড 3 ওপৰত সুধি আছে, গ্ৰেড 3 ওপৰতো মই জনাই আছোঁ। গ্ৰেড 3 যিহেতু আপোনালোকৰ 733টা পোষ্ট আছে, আৰু লগতে আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ হোমগাৰ্ডৰ ডিপ্ল'মা লাগে, আৰু লগতে আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট লাগে, লগতে আৰু আপোনালোকৰ NCC থাকিলেহে আপোনালোকে গ্ৰেড 3ত এপ্লাই কৰিব। যিহেতু গ্ৰেড 3ত অলপ হ'লেও কম্পিটিশ্যন কম বেলেগৰ ক্ষেত্ৰত, চ' গ্ৰেড 3ত আপোনালোকৰ কিমান কাট অফ যাব পাৰে, গ্ৰেড 3 ক্ষেত্ৰত বহুতে সুধি থাকে। চ' গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ কিমান কাট অফ যাব পাৰে, আপোনালোকৰ মানে 31.50 পালে আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত ছেভ স্ক'ৰ, মানে সেইটো পালে আপোনালোকৰ ছেভ স্ক'ৰ। মই যে কোৱা নাই যে কাট অফত যেনে তেনে ভৰি দি সোমাব, সেইটো পালে আপোনালোকৰ ছেভ, মানে আপোনালোকে ৰিটেনলৈ যাব পাৰিব, গম পাইছে নহয়? ছেভ স্ক'ৰৰ কথা কৈ আছোঁ বৰ্তমান। ছেভ স্ক'ৰ আপোনালোকৰ 31.50 পালে আপোনালোকৰ 100% আপোনালোকৰ গ্ৰেড 3ত নাম আহিব। আৰু লগতে আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত 28.50 পালে গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত ছেভ স্ক'ৰ, মানে সেইখিনি পালে আপোনালোকে 100% ৰিটেনলৈ যাব পাৰিব এইখিনি ভেকেঞ্চিৰ ওপৰত। যিমানে কম্পিটিশ্যন নহওক, যিমানে যি নহওক, আপোনালোকে এইখিনি যদি নম্বৰ উঠায় এইবাৰ ৰিক্ৰুইটমেণ্টটোৰ ক্ষেত্ৰত, আপোনালোকে হেৰিত যাব পাৰিব, ৰিটেন টেষ্ট দিব পাৰিবই, গম পাইছে নহয়? আৰু বাকী যিখিনি কাষ্ট আছে গ্ৰেড 3 ক্ষেত্ৰত কাষ্টৰ ক্ষেত্ৰত যাবলৈ গ'লে আপোনালোকৰ 30 পালেই হ'ল, ল'ৰাৰ ক্ষেত্ৰত, মেলৰ ক্ষেত্ৰত 30 পালেই হ'ল, আৰু ছোৱালীৰ ক্ষেত্ৰত যেন তেন আপোনালোকে 24 পালেও ছোৱালীৰ ক্ষেত্ৰত নাম আহি যাব। ল'ৰাৰ ক্ষেত্ৰত যদি যেনে তেনেও আপোনালোকে 30 পায়, কাষ্টৰ কেণ্ডিডেট হয় যদি বোলে গ্ৰেড 3 ক্ষেত্ৰত, তেতিয়া আপোনালোকৰ 30 পালেও আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে যাব পাৰিব। ছোৱালীৰ ক্ষেত্ৰত 24 পালেই আপোনালোকে কাষ্টৰ ক্ষেত্ৰত, মানে আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে ৰিটেন দিব পাৰিব। মানে ছোৱালীৰ ক্ষেত্ৰত বহুত কমি যায়, যিহেতু ছোৱালী কেণ্ডিডেট কম থাকে, আৰু আপোনালোকে NCC নাথাকে সকলোৰে, আৰু লগতে হোমগাৰ্ড ডিপ্ল'মা নাথাকে, চাৰ্টিফিকেট নাথাকে, গম পাইছে নহয়? চ' ইমান কাট অফ নাযায় গ্ৰেড 3 ক্ষেত্ৰত, আপোনালোকে চিন্তা কৰিব নালাগে। গ্ৰেড 3 আৰু এপেয়াৰৰ চাকৰি ল'বলৈ বেলেগৰ তুলনাৰ ক্ষেত্ৰত আপোনালোকৰ কম্পিটিশ্যনটো কম, গম পাইছে নহয়? তো গাইছ, এতিয়া মেইন পইণ্ট ওলা হ'ল যিটো ABUB কাট অফ এইবাৰ বহুত হাই যাবলৈ গৈ আছে, যিহেতু আপোনালোকৰ কম্পিটিশ্যন বহুত পোষ্ট কম, মানে ABUB ক্ষেত্ৰত, আৰু যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হয়, ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হ'লে আপোনালোকৰ হাই কাট অফ, মিডিয়াম কাট অফ, আৰু লৱেষ্ট কাট অফ ডিষ্ট্ৰিক্টখন আপোনালোকক ক'লোঁ, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হয়। ডিষ্ট্ৰিক্ট ৱাইজ ইয়াত মানে এনেকুৱা হয়, আপোনালোক হাই কাট অফ, কিছুমান ডিষ্ট্ৰিক্টত হাই কাট অফ যায়, কিছুমানত মিডিয়াম যায়, আৰু কিছুমানত ল' কাট অফ যায়। হাই কাট অফ ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ পৰে তামোলপুৰ, বাক্সা, চিৰাং, ধেমাজি, লখিমপুৰ, মাজুলী, এইকেইখন মানে হাইষ্ট কাট অফ ডিষ্ট্ৰিক্ট। প্ৰতিবাৰে মানে এনেকুৱা হাইষ্ট কাট অফ যায় এইকেইখনত, মানে আপোনালোক কৈছোঁ আৰু যিহেতু হাইষ্ট কাট অফ যায়, যিহেতু আপোনালোকে কিমান উঠালে আপোনালোকে ছেভ স্ক'ৰত থাকিব পাৰে। মোৰ হিচাপতো আপোনালোকে ল'ৰা হ'লে আপোনালোকে যোনখন হাই কাট অফৰ কথা কৈছিলোঁ 5খন ডিষ্ট্ৰিক্টৰ কথা, এইকেইখন ডিষ্ট্ৰিক্টৰ কথা, সেইকেইখন আপোনালোকে 34.20 মান উঠাবই লাগিব। 34.20 মান উঠালেহে আপোনালোকে আনি যাব ক্ষেত্ৰত আপোনালোকৰ চান্স আছে দেই, মিছা কথা নহয়। যিহেতু পোষ্ট কম আৰু কেণ্ডিডেট কম্পিটিশ্যন বেছি, আৰু ভেকেঞ্চিও কম তাতে, সেইবাবে আপোনালোক কাট অফ হাই যাব। এইটো বেছিকৈ কৰি লাভ নাই। আপোনাৰ ছেভ স্ক'ৰ যদি ভাবিবলৈ মন আছে, তেন্তে আপোনালোকে 34.20 বা 10 ধৰি থওক, বুজিছে নহয়? আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে 32 মান ধৰি থৈ দিয়ক ABUB ক্ষেত্ৰত, কৈ দিলোঁ। আৰু যিহেতু হাই কাট অফ ডিষ্ট্ৰিক্ট এখনৰ ভিতৰত ABUB ক্ষেত্ৰত, গম পাইছে নহয়? যিকেইখন হাই কাট অফ ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, যিহেতু আপোনালোকৰ ওপৰত দি থৈছোঁ, চাই লওক। চ' এতিয়া মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টৰ ভিতৰত কিমান পাব লাগিব? মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যেনে আপোনালোকৰ ABUB ক্ষেত্ৰত বজালী পৰে, গোলাঘাট পৰে, বঙাইগাঁও পৰে, দৰং পৰে, যোৰহাট পৰে, কোকৰাঝাৰ পৰে, মৰিগাঁও পৰে, শিৱসাগৰ পৰে, চাউথ চালমাৰা পৰে, ওদালগুৰি পৰে। মিডিয়াম কাট অফ মানে এইটোত অলপ কমি যায়, মানে বেলেগ ডিষ্ট্ৰিক্টকেইখনতকৈ অলপমান তাত কাট অফ কম যায়। চ' এইকেইখনত কিমান পাব লাগিব আপোনালোকে? এইকেইখনত পাবলৈ হ'লে আপোনালোকে মেলৰ ক্ষেত্ৰত কি বুলি কয়, আনি যাব ক্ষেত্ৰত আপোনালোকে 33.50 বা 70 পাবই লাগিব দেই। ছেভ স্ক'ৰত যাবলৈ হ'লে 33.70 পাবই লাগিব, যিহেতু আপোনালোকে নিজেই গম পাই আছে পোষ্ট কিমান কম, আৰু তাতে লগতে আপোনালোক কিমান ৰিজাৰ্ভেশ্যন আছে। ভাগ্য ভাল যে অগ্নিবীৰ ৰিজাৰ্ভেশ্যনটো নিদিলে। অগ্নিবীৰ যদি ৰিজাৰ্ভেশ্যন দিয়ে হ'লে আজি আপোনালোকৰ গোটেই নহ'লে এনেকুৱা পইণ্ট পাবলগীয়া হ'লতে, মানে কম্পিটিশ্যনৰ মানে ধাৰাসাৰ কম্পিটিশ্যন হৈ গ'ল তেতিয়া। চ' আপোনালোকে 33.70 পালে আপোনালোকৰ নাম আহিব হেৰি ক্ষেত্ৰত, কি বুলি কয়, মিডিয়াম কাট অফ ডিষ্ট্ৰিক্ট এখনৰ ক্ষেত্ৰত। আৰু লগতে আপোনালোকে ছোৱালীৰ ক্ষেত্ৰত হ'লে আপোনালোকে 32.50 বা 40 পালে আপোনালোকৰ মিডিয়াম কাট অফৰ ডিষ্ট্ৰিক্টৰ ভিতৰত নাম আহিব, গম পালে নহয় গাইছ? 3 নম্বৰত হ'ল লৱেষ্ট কাট অফ ডিষ্ট্ৰিক্ট। লৱেষ্ট কাট অফ ডিষ্ট্ৰিক্টৰ ভিতৰত যেনে আপোনালোকৰ পৰে বৰপেটা, কাছাৰ, চৰাইদেউ, ধুবুৰী, গোৱালপাৰা, কামৰূপ ৰুৰেল, ৱেষ্ট কাৰ্বি আংলং, কৰিমগঞ্জ, নগাঁও, তিনিচুকীয়া, হাইলাকান্দি, কামৰূপ ৰুৰেল, এইকেইখন পৰে আপোনালোকৰ লৱেষ্ট। মানে এনেকুৱা লৱেষ্ট নহয় যে একে বহুত লৱেষ্ট, কিন্তু মানে বেলেগ এখনৰ তুলনাতকৈ অকণমান কম যায়, গম পাইছে নহয়? চ' এইকেইখনত কিমান যাব পাৰে? এইকেইখনত আপোনালোকৰ টোটেল যাব পাৰে আপোনালোকৰ 33.50, গম পাইছে নহয়? মেলৰ ক্ষেত্ৰত আপোনালোকৰ 33.50 যাব পাৰে, আৰু ছোৱালীৰ ক্ষেত্ৰত 32.10 যাব পাৰে, গম পাইছে নহয়? লৱেষ্ট কাট অফ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু এনেকুৱা লৱেষ্ট বুলি যে ক'লোঁ যে একে লৱেষ্ট নহয়, আকৌ ডিফাৰেঞ্চ ইমান নাথাকে। চ' মানে পইণ্টৰ অলপ ডিফাৰেঞ্চ থাকে। চ' সেইবাবে আপোনালোক জনাইছোঁ। কাষ্টৰ ক্ষেত্ৰত আজি নকওঁ, কাষ্টৰ ক্ষেত্ৰত বেলেগ এদিন ক'ম। চ' আপোনালোকে গম পালে 33.70 আৰু 32.10
20 বা 30 পালে আপোনালোকে ছোৱালীৰ ক্ষেত্ৰত ছেফ, আৰু ল'ৰাৰ ক্ষেত্ৰত 33.78 লোৱেষ্ট কেইখনৰ ভিতৰত মানে ছেফ স্ক'ৰ। আপোনালোকে সেইটো পালে আপোনালোকে চিন্তা নহয় যে আপোনালোকে ছেফ হৈ থাকিব পাৰে, যে আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকিব পাৰে ধুনীয়াকৈ, মানে চিন্তাই নাই আপোনালোকৰ নাম আহিবই। চ' সেয়াই আপোনালোকক জনালোঁ, যিহেতু সকলোৱে কমেণ্ট কৰি থাকে কাট অফ। চ' সেইবাবে আজি বোলো বনাই দিওঁ কাট অফটো ভিডিঅ'টো। আৰু লগতে আপোনালোকক এটা কথা কৈ দিওঁ, অকল ৰানিং কৰিলেও নহ'ব, আপোনালোকৰ কম্পিটিশ্যন নিজে দেখি আছে কিমান কম্পিটিশ্যন, চব পঢ়িব লাগিব, গম পাইছে না। যিহেতু আপোনালোকে চিলেবাছটো, যিহেতু মই আপোনালোকক আগতেও কৈছোঁ, চিলেবাছটো পাবলৈ হ'লে মই ডেছক্ৰিপশ্যনত কিতাপ এখন দি থ'ম। সেইখন কিতাপ চালে আপোনালোকে গম পাব যে এইখিনি চিলেবাছৰ ওপৰতে গোটেইখিনি চিলেবাছখন গোটেইখন থাকে, খালি আপুনি বেলেগ কেনেকুৱা টাইপৰ পঢ়ে আপোনাৰ লগত কথা। মই ডেছক্ৰিপশ্যনত দি থৈ দিম, আৰু আছামীয়া বুক নতুন জানা কেইখনো ডেছক্ৰিপশ্যনত দি থৈ দিম। ভাল বুক এখন দি থ'ম, আৰু এখন বুক দি থ'ম যিখন আপোনালোকে চিলেবাছখিনি ধুনীয়াকৈ বুজি পাব যে এনেকুৱা টাইপৰ আহে চিলেবাছখিনি, যদি কোনোবাই নাজানে। সকলো চিলেবাছ থাকে মানে A to Z আপোনালোকে কেনেকুৱা টাইপৰ অসম পুলিচৰ আহে সেই কিতাপখনত থাকে, বুজিছে নহয়। চ' সিমানখিনিয়ে কথা। আৰু ফিজিকেল ইমান হাই হ'বলৈ গৈ আছে আপোনালোকক, যিহেতু মই এক্সট্ৰাকৈ যিহেতু মই প্ৰটিন এটা খোৱাৰ কথা কৈছিলোঁ, সেইটো পাৰিলে ল'ব। যিহেতু আপোনালোকে এনাৰ্জি বহুত লাগিব দেই, এই কাট অফত নাম আনিবলৈ হ'লে এনাৰ্জি বহুত লাগিব, এনাৰ্জি মেইন হৈছে। আৰু কিছুমানে কমেণ্ট কৰি আছে প্ৰটিনটোৰ কথা, ক্ৰিয়েটিন ল'ম নে কিবা ল'ম নে। মই ক্ৰিয়েটিন বুজি নাপাওঁ, যিহেতু মই এচিটিছটো খাইছিলোঁ। এচিটিছটো খাইছোঁ বাবে আপোনালোকক কৈছোঁ, মই এইবিলাক প্ৰটিন চটিনৰ বিষয়ে নাজানো। যোনটো খাই মই ভাল ফল পাইছিলোঁ, সেইকাৰণে আপোনালোকো জনাইছোঁ। যিহেতু ৰানিঙৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যনটো মানে মেইন, যিহেতু ৰানিঙৰ কাৰণে ৰানিংটো যোৱাৰ পিছত লাগে যি হয় হৈ থাকিব, ৰানিংটো আগত খালি মাৰ্কটো মোক বঢ়াই ল'ব লাগে বুলিয়ে মই প্ৰটিনটো খাইছিলোঁ। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কি হ'ব লাগে। ধন্যবাদ।